এইটোৱে হ'ল চেৰামান জুমা মছজিদৰ ভিতৰৰ অংশ। ভিতৰত সোমোৱাৰ লগে লগে এনেকুৱা এটা অজুৰ হাউচ দেখিবলৈ পাব। নামাজ পঢ়িবলৈ অহা লোকসকলে ইয়াতে অজু কৰি নামাজ পঢ়ে। বাহিৰতো অজু কৰাৰ ব্যৱস্থা আছে। মোৰ অজু আছিলে যদিও ভৰিটো ধুই পেলাই মূল মছজিদত সোমাই আহিলোঁ। এইটোৱে হ'ল মূল মছজিদ। মূল মছজিদত সোমাওঁতে এইটো যে কাঠৰ দৰ্জাৰ ফ্ৰেমটো দেখিবলৈ পাইছে, ফ্ৰেমটো কিমান বহল কাঠেৰে নিৰ্মিত। আৰু ভিতৰত সোমোৱাৰ লগে লগে পিতলৰ এই বস্তুটো দেখিবলৈ পাব। এইটোৱে হ'ল মূল মছজিদ। এয়া যে ৱালবোৰ দেখিবলৈ পাইছে, এই ৱালবোৰ কিন্তু 1500 বছৰ আগতে নিৰ্মাণ কৰা। এই দৰ্জাবোৰো আজিৰ পৰা 1500 বছৰ আগতে নিৰ্মাণ কৰা। পুৰণি কালৰ দৰ্জাসমূহ কেনেকুৱা আছিলে। এইখিনি ঠাইত ইমাম থিয় হৈ নামাজ পঢ়ায়। এই মছজিদটো চাবলৈ অহা লোকসকলে নামাজ পঢ়িছে। আৰু এইটো হ'ল মিম্বৰ। জুমাৰ দিনাখন ইমাম চাহাবে ইয়াত থিয় হৈ পেলাই খুতবা প্ৰদান কৰে। এই নামাজৰ বাবে যে মুছল্লাসমূহ পাৰি থোৱা আছে, এই মুছল্লাসমূহ কিন্তু বৰ্তমানৰ। আৰু এনেকৈ মছজিদৰ বাওঁফালে এই মছজিদটো নিৰ্মাণ কৰা হজৰত মালিক বিন দিনাৰ ৰহমাতুল্লাহ আলাইহিৰ কবৰ। নামাজ পঢ়াৰ পিছত লোকসকলে চাহাবাজনৰ কবৰ জিয়াৰত কৰে। এই যে কাঠসমূহ দেখিবলৈ পাইছে, এই কাঠসমূহ কিন্তু আজিৰ পৰা 1500 বছৰ আগৰ পৰাই এচিসমূহ বৰ্তমান সময়ত লগোৱা। এই মূল মছজিদৰ তলতে বৰ্তমান মুক্তদিসকলে নামাজ পঢ়াৰ বাবে ব্যৱস্থা ৰখা হৈছে। প্ৰচণ্ড গৰমৰ বাবে বাহিৰত থিয় হ'ব নোৱাৰি, যাৰ বাবে ইয়াৰে তলত মুছল্লিসকলৰ বাবে নামাজ পঢ়াৰ সুব্যৱস্থা কৰা হৈছে। এই ওপৰৰ যে কাঠসমূহ, এই সম্পূৰ্ণবিলাকে আজিৰ পৰা 1500 বছৰ আগতে নিৰ্মাণ কৰা। মছজিদটো চোৱাৰ বহুত দিনৰ পৰা হেঁপাহ আছিলে। আল্লাহ ৰাব্বুল আলামিনৰ কৃপাত হুজুৰে পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জীৱিত কালত নিৰ্মাণ কৰা মছজিদটো চাই যথেষ্ট ভাল লাগিলে। মূল মছজিদৰ মাজমজিয়াত পিতলৰ এই বস্তুটো কিয় বা ৰখা হৈছিলে, ইয়াৰে মানুহ এজনৰ ওচৰত সুধিলোঁ, তেওঁ ভালকৈ ক'ব নোৱাৰিলে বাবে মই আপোনালোকক নক'লোঁ। কাৰণ কোনো এটা বস্তুৰ বিষয়ে ভালকৈ নাজানিলে সেই বস্তুটো আনক জনোৱাটো ভাল নালাগে। ইটা ক্লোজ, ফুলি লক। জুমাৰ ডে অনলি অপেন। আৰু এইটো হ'ল বাহিৰৰ দৃশ্য।